নতুন ইউটিউব চেনেলটোৰ নাম হৈছে হত্যাখুৰা। সকলোৱে আদৰি ল'ব, সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথম আহিছোঁ ছ'চিয়েল মিডিয়াত, সিমান নাজানো, গতিকে যদি ভুল ভ্ৰান্তি হয় সকলোৱে শিকাই দিব। অৱশেষত হাত জোৰ কৰি কৈছোঁ, সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ইয়াত নতুন ভিডিঅ' পাই থাকিব। আজি প্ৰথম ভিডিঅ'টো দিম আমাৰ ওচৰৰে ইয়াৰে জয়পাল দেৱালয়। ইয়াৰ পৰা অলপ বেছি দূৰ নহয়, অলপমান। প্ৰথম শিৱ বাবাকে দেখালোঁ মোৰ প্ৰথম ব্লগটোত। সকলোৱে আদৰি ল'ব, চাব মোৰ ভিডিঅ'টো। মোৰ প্ৰথম ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ জয়পাল দেৱালয়ৰ মেইন গেট এইখন দেখিছে আপুনি, শ্ৰী জয়পাল দেৱালয়, ডিংডিঙি, বৰভাগ, নলবাৰী, অসম। এইটো বহুত পুৰণা মন্দিৰ হয়, আমাৰ আতাহঁতৰ দিনৰ আগৰে বুলি কৈছিল আৰু আমিতো দেখাই নাই। ইয়াত আমি সৰুতে আহিছিলোঁ, শিৱৰাত্ৰিত আহিছিলোঁ আৰু ইয়াত যজ্ঞ হয়, আপোনাৰ মহাৰুদ্ৰ যজ্ঞ। এইটো এইবছৰ গ'লেই চাগে, আবাৰ কৰিব। আপুনি চাই থাককচোন ভিডিঅ'টোত, মই দেখাই আছোঁ এটাকৈ। মন্দিৰটো আমি জনামতে 1950 চনত ভূমিকম্পত মাটিৰ তলত সোমাই যোৱা বুলি কৈছিলে লোকবিশ্বাস অনুসৰি। কিন্তু আমি ইয়াৰ তলতে আছে মহাপ্ৰভু মহাদেৱ, হৰ হৰ মহাদেৱ, শিৱ শম্ভু ইয়াৰ তলতে থাকে। মোটামুটি ধৰক ওপৰৰ পৰা 12টা না 13টা চিৰিৰ তলত আছে আৰু মহাপ্ৰভু। এইখিনিতে আপোনাৰ হয় যজ্ঞ, এইবছৰো হৈ গ'ল, আৰু আবাৰ আছে। এইখিনি যজ্ঞ হয়। গছ দেখিছোঁ, কি সুন্দৰ গছ। কি সুন্দৰ চিনাৰী দেখিছে। এই প্ৰভু মহাদেৱ ভালে ভালে ৰাখবা।